আজি আৰম্ভ কৰিছোঁ মই NBSP পৰ্টেলত কেনেদৰে আপোনাৰ বুটটো অন্তৰ্ভুক্ত কৰিব। প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ খুলি NBSP টাইপ কৰি ইয়াতে আপুনি ID পাছৱৰ্ড দি লগইন কৰি কেপচাৰটো ফিল আপ কৰি দিব। তাৰপিছত চেণ্ড OTP কৰিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত ফিল আপ কৰি ভেৰিফাই ক্লিক কৰি দিব। তাৰপিছত চাওক ফৰ্ম নম্বৰ 6ত ক্লিক কৰি এই ফৰ্মটো ফিল আপ কৰিব। প্ৰথমে আমি লেংগুৱেজ সিলেক্ট কৰিছোঁ ইংলিছ। তাৰপিছত ষ্টেট আসাম, ডিষ্ট্ৰিক্ট হোজাই, এছেম্বলি কনষ্টিটুৱেঞ্চি বিন্নাকান্দি। তাৰপিছত নেক্সটত ক্লিক কৰিব। তাৰপিছত পাৰ্চনেল ডিটেইলছ যিজনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব সেইজনৰ নাম ইয়াতে ফিল আপ কৰিব। ইংলিছ টাইপ কৰাৰ পিছত আছামিজ অট'মেটিক কনভাৰ্ট হৈ যায়। তাৰপিছত ফটো আমি কম্পিউটাৰত ফটোটো বনাই ৰাখিছোঁ পাছপোৰ্ট চাইজত, এইটো আপলোড কৰিছোঁ। তাৰপিছত নেক্সট। তাৰপিছত ৰিলেশ্যনশ্বিপ ফাদাৰ্ছ লগত দেউতাকৰ নামটো উঠি আছে, গতিকে দেউতাকৰ লগত এতিয়া আমি দেউতাকৰ নামটো ইয়াত ফিল আপ কৰিছোঁ, ফাৰ্ষ্ট নেম লাষ্ট নেম। তাৰপিছত নেক্সট ক্লিক কৰিলোঁ। তাৰপিছত মোবাইল নাম্বাৰ, এইবিলাক মোবাইল নম্বৰ হৈছে অপশ্যনেল, দিলেই হ'ল নিদিলে নাই একো নাই। তাৰপিছত আধাৰ নম্বৰ ফিল আপ কৰি নেক্সটত ক্লিক কৰাৰ পিছত আকৌ জেণ্ডাৰ মেল ফিমেল থাৰ্ড জেণ্ডাৰ। তাৰপিছত ডেট অফ বাৰ্থ ফিল আপ কৰি দিয়াৰ পিছত এজ প্ৰুফ এটা দিব পাৰিবা, পেন কাৰ্ড আধাৰ কাৰ্ড, আমি আধাৰ কাৰ্ড চিলেক্ট কৰিছোঁ। তাৰপিছত ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত নেক্সট। তাৰপিছত পাৰ্চনেল প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছটো ইয়াত সম্পূৰ্ণভাৱে ফিল আপ কৰি দিব। হাউচ নম্বৰ, পাৰ্ট নম্বৰ, ভিলেজ, তাৰপিছত পোষ্ট অফিচ, পিনক'ড, তহচিল, তালুকা মণ্ডল, এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ডকুমেণ্টটো ছিলেক্ট কৰিব। ডকুমেণ্ট চাওক কৰিছোঁ আমি আধাৰ, তাৰপিছত আধাৰ কাৰ্ডখন আকৌ আমি আপলোড কৰি দিম। নেক্সট ক্লিক কৰিলোঁ। তাৰপিছত ফেমিলি মেম্বাৰ যিজন হয় তেওঁৰ নাম সম্পৰ্কীয় সেইটো। তাৰপিছত ইপিক নাম্বাৰটো ইয়াত টাইপ কৰি দিবা। তাৰপিছত নেক্সট ক্লিক। তাৰপিছত ডিক্লেৰেশ্যনত নিজৰ গাঁৱৰ নাম, ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত ডেটটো বহাই দিবা। তাৰপিছত প্লেচ, তাৰপিছত নেক্সট। তাৰপিছত কেপচাৰটো ফিল আপ কৰি প্ৰিভিউ এণ্ড ছাবমিট বটমত ক্লিক কৰি দিবা। চক এতিয়া আপোনাৰ পুৰা একনলেজমেণ্ট শ্লিপখন ওলাই আহিছে। এতিয়া আপুনি ফাইনেল এইখন চাই চিতি ভালদৰে যদি চব শুদ্ধ আছে তেতিয়াহ'লে ঠিক আছে, য়েছ কৰি পাছ ছাবমিট হৈ গ'ল। এতিয়া আপোনাৰ এখন ৰিচিপ্ট জেনেৰেট হৈছে। এই ৰিচিপ্টখন প্ৰিণ্ট আউট কৰি বিএলৰ হাতত দিলেই হ'ল, নতুবা আপোনাৰ হাতত নিজেই ৰাখি ল'বা। কেইদিনমান পিছত আপুনি নিজে চেক কৰি চাব পাৰিবা যে আপোনাৰ ভোটত নামটো ভোটৰ তালিকাত অন্তৰ্ভুক্ত হৈছেনে